ঘৰৰ কাৰণে ফাইনেল জিঅ'তে কৰিছিল নেকি যদি কৰিছে তেতিয়াহ'লে ফাইনেল লিষ্টটো আহি গৈছে আৰু এই লিষ্টত আপোনাৰ নাম আছে নে নাই আপোনালোকে ভালকে চাই লওক কাৰণ অহাকালিলৈ সোমাব 3,17,000 মানুহৰ টকা আৰু এই টকাটো ডাইৰেক্ট একাউণ্টত সোমাব গতিকে লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব আজি আহক আপুনি কম্পিউটাৰ হওক বা আপোনাৰ মোবাইলত হওক আপোনালোকে ঘৰত বহি চেক কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব সেই বিষয়ে আজি এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাই আছো আৰু অসমৰ যিকোনো আপোনাৰ ডিষ্ট্ৰিক্টৰে নহওক কিয় আপুনি ঘৰত বহি চেক কৰিব পাৰিব কাৰণ যদি আপোনাৰ জিঅ' টেক হৈছে তেতিয়াহ'লে সেই লিষ্টত আপোনাৰ নাম আছে নে নাই আহক এই ভিডিঅ'ৰ মাধ্যমত স্কিপ নকৰাকে ফুল ভিডিঅ'টো চাওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে প্লিজ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ এটা শ্বেয়াৰৰ ফলত বেলেগ কোনোবা মানুহে এই খবৰটো পায় গতিকে বলক ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত দেখুৱাই আছো আৰু যিবোৰ মানুহে মোবাইলত কৰি আছে তেতিয়াহ'লে আপোনালোকে ক্ৰম বাজাৰত কৰিব ক্ৰম বাজাৰত কৰিলে ডাইৰেক্ট কম্পিউটাৰৰ নিচিনা আপোনালোকে কামবোৰ কৰিব পাৰিব ঠিক আছে তো প্ৰথমতে মই আপোনালোকে চাই আছে কম্পিউটাৰ স্ক্ৰীন ৰেকৰ্ডটো ওপেন কৰি দিছো আৰু তাত ওপৰত আপোনালোকে টাইপ কৰিব pmyaz.gov.in ঠিক আছে আৰু এই ওয়েবসাইটটো ক্লিক কৰাৰ লগে লগে একদম ওপৰত চাওক ইয়াত এটা PMAYZ বেনিফিচিয়াৰী এটা অপচন আহিছে এই অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাই লওক ইয়াত আৱাজ সফট বুলি লিখা আছে যদি আপোনালোকে মোবাইলত খুলি আছে তেতিয়াহ'লে ডেস্কটপ সাইটটো ওপেন কৰি ল'ব আৰু ইয়াত লিখা থাকিব চাওক এবাউট আস তাৰ পিছত আৱাজ সফটত যোৱাৰ পিছত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে অলপ ওয়েট কৰিব আৰু ইয়াত দেখিছে আৰু এটা নতুনকে পেজ এটা খুলি গৈছে আৰু তাত আপোনালোকে ডাইৰেক্টলি চাওক এই পেজ কেইটা এনেকে দিয়া আছে অপচন কেইটা ABCDEFGH আপোনালোকে এইচ অপচনটোত ক্লিক কৰিব এইচ অপচনটোত ক্লিক কৰাৰ লগে লগে এইটো এইচ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ওপৰত আপুনি এইটো মই অকল অসমৰ কাৰণে দেখুৱাই আছো আৰু অসমৰ প্ৰতিটো ডিস্ট্ৰিক্টৰ মানুহে যদি চাই আছে তেতিয়াহ'লে এইটো আপোনালোকে ডাইৰেক্টলি অসমৰ কাৰণে আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পিছত অল ষ্টেটত যাব অল ষ্টেটত গৈ আসাম বুলি আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট সিলেকশন কৰি ল'ব তাৰ পিছত আপোনালোকে আপোনালোকৰ যেটো পঞ্চায়ত ধৰি আপোনালোকৰ যেটো সমষ্টি সেই সমষ্টিটো আপোনালোকে ক্লিক কৰি ল'ব প্ৰথমতে ঠিক আছে ধলপুগুৰি আন্ডাৰটো মই চাব বিচাৰিছো ধলপুগুৰিত ক্লিক কৰিছো তাৰ পিছত মই এতিয়া কোনটো চাম ধৰি লওক মই এটা চাম ধলপুগুৰিটোৱে চাম ঠিক আছে 2024 to 25 টো মই সিলেকশন কৰিছো সিলেকশন কৰাৰ পিছত এতিয়া ধৰক মই ক্ষমা কৰিব 2025 আৰু 26 টো সিলেকশন কৰিব সিলেকশন কৰাৰ পিছত আপোনাৰ এতিয়া সিলেক্টত কি কৰিব আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেকশন কৰিব তাৰ পিছত আপোনালোকে ক্যাপচা কোডটো বহাই দিব 76 ৰ পৰা 30 গলে কিমান হ'ব 76 ৰ পৰা 30 গলে হ'ব আপোনাৰ 46 এতিয়া সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰা যেহেতু 2025 আৰু 26 ৰ এটো নাই গতিকে মই আকৌ লিষ্টটো সিলেকশন কৰিছো 24 আৰু 25 ঠিক আছে এটা ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাটো সিলেকশন কৰিব তাৰ পিছত 23 plus 27 ত কিমান হয় 93 হয় ক্লিক কৰিব ডাটা নট ফাউন্ড দেখাই আছে ধৰি লওক মই নন্দপুৰ সিলেকশন কৰিছো দেই 24 to 27 কিমান হয় 54 সাবমিট কৰিব তো এতিয়া চাক আপোনালোকৰ ফাইনাল লিষ্টটো এনেকে ওলাই গৈছে আৰু আপোনালোকে দেখি আছে এইটো ফাইনাল লিষ্ট মই নামটো ব্লাৰ কৰি দিছো আৰু ইয়াত আপোনালোকৰ
প্ৰতিজন মানুহৰ জব কাৰ্ড নম্বৰ চাব পাৰিব আপোনালোকৰ তাৰ লগতে আপোনালোকৰ নাম চাব পাৰিব ঠিক আছে কাৰ কাৰ লিষ্টত নাম আছে আপোনালোকে অতি সোনকালে ভিডিঅ'টো চাব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰচুৰ পৰিমাণে শ্বেয়াৰ কৰিব যাতে আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ মানুহবোৰে গম পাইছে তেওঁলোকৰ ঘৰৰ নামটো আহিছে নে নাই আৰু তাৰ লগতে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ফলো কৰি দিব মোৰ চেনেলটো যাতে আগন্তুক সময়তো মই দিয়া ইনফৰমেশ্যন ভিডিঅ' চাবৰ আগত আপোনালোকে পায় তাৰ লগতে যদি অধিক জানিবৰ বাবে প্ৰত্যেকটা ইনফৰমেশ্যনেল ভিডিঅ'ৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে ইউটিউবত যাব পাৰে আৰু ইউটিউবত গৈ গপুৰ ব্লগছ হৈ যায় মোৰ যিটো নাম আছে ফেচবুকৰ সেম নামটো ইউটিউবত গৈ মাৰিব আৰু তাত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলো সময়তে মই দিয়া ইনফৰমেশ্যন ভিডিঅ'বোৰ চবৰ আগত পাই আজিলৈ ইমানেই ধন্যবাদ নমস্কাৰ জয় আই অসম